মাকুমত বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰইন নগদ ধনসহ ৩জন যুৱকক আটক আৰক্ষীৰ। এক বিশেষ সূত্ৰৰ পম খেদি তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযান চলায় আৰক্ষী দলে। মাকুম আৰক্ষীৰ সহযোগত মাকুম ট্ৰেফিক পইণ্টৰ সমীপত আটক কৰিবলৈ সক্ষম হয় যুৱককেইজনক। ৮টা চাবোনৰ বাকচত প্ৰায় ৯৪.২৫ গ্ৰাম সন্দেহজনক হেৰইনৰ লগতে নগদ ৬০,০০০ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। ডিমাপুৰৰ পৰা AS04 E5663 নম্বৰৰ মাৰুতি ছুজুকি ছুইফ্ট ডিজায়াৰ আৰু AS23 J0971 এষ্টেল বাহনত আহি আছিল যুৱককেইজন। আটকাধীন যুৱককেইজন বৰডুমচাৰ ডম্বৰু মৰাণ, নৰোত্তম তামুলী আৰু কৈলাশপুৰৰ লক্ষেশ্বৰ মৰাণ। অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে। তিনিচুকীয়াৰ পৰা ব্যুৰো চিফ সন্তোষ ফুকনৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।